এইটো এটা আমাৰ কমপ্লেইন প্ৰশাসনৰ ওপৰত এইটো আমাৰ দুৰ্ভাগ্যজনক যে আমাৰ ডেকাদাৰ আৰু যিটো পিছৰ পৰা মাৰিলে ভূটান আৰু এটা আমি আগৰ পৰা কৈ আহিছোঁ যে ভূটান গাড়ী যিখিনি আহে তেওঁলোকৰ অতি তীব্ৰ গতিৰে চলায় সেইবাবে এই এক্সিডেণ্টত তেওঁলোকে কণ্ট্ৰল কৰিব নোৱাৰে আৰু মানুহখিনি বিপদত পৰে গতিকে আমি প্ৰশাসনক আৰু আমাৰ এই শুক্লাই সচেতন ৰাইজক আমি এটাই কথা অনুৰোধ জনাব বিচাৰোঁ যে যেতিয়া কাৰণ এইখন 4-5খন স্কুল আছে আমি এই স্পীড ব্ৰেকাৰৰ পুনৰ আমাক ভালকৈ স্পীড ব্ৰেকাৰৰ বাবে আমি আকৌ জনাম ডিচি ছাৰক বা এছ পি ছাৰক যিটো কৰি পেলাই পদক্ষেপ ল'ম আৰু সেইটো কৰাৰ উপৰিও আমাৰ গোটেই বাকী ৰাইজক ইয়াৰে স্থানীয় বাসিন্দাবিলাকক আমি এটাই বস্তু জনাব দিওঁ যে তেওঁলোকে যাতে সতৰ্ক হয় বাইকবিলাক আৰু চাৰিআলি যিটো চক তেওঁলোকৰ নিজে সচেতন হয় ৰাস্তাৰ কাষত বা সেই জাম হৈ পেলাই গাড়ীবিলাকত চলাত অসুবিধা যাতে নকৰে এইখিনিয়ে মোৰ আহ্বান এইখিনিয়ে মই ক'ব বিচাৰোঁ এই ক্ষেত্ৰত মই এইখিনিয়ে ক'ম সঁচাকৈ মানে মেইন কথাটো আমাৰ এই ইউটি ৰুটত মানে মেইন চবত স্পীড ব্ৰেকাৰো বহুত স্পীড ব্ৰেকাৰটো লাগে আগত ইয়াত স্পীড ব্ৰেকাৰ আছিলে তেতিয়া শ্ল' কৰিছিলে শ্ল' কৰাত যেতিয়ালৈকে স্পীড ব্ৰেকাৰ আছিল তেতিয়ালৈকে কিন্তু ইয়াতে মানে এক্সিডেণ্ট হোৱা নাছিল কিন্তু এতিয়া স্পীড ব্ৰেকাৰটো নিজে নিজে উঠি গ'ল উঠি যোৱাত মানে এতিয়া একদম চবেই মানে নিজৰ ইচ্ছামতে মানে মইমতালি কৰি চলাই যায় গাড়ীটো ভাল ৰাস্তা এনেকুৱা কৰি এনেকুৱা হৈছে তো এতিয়া আমি যিটো এইটো আজিৰ ঘটনাটো গম পালোঁ যে এটা বাইকে মানে ৰং চাইডৰ পৰা অলপমান আহিছিল সেইটো বাইকক বচাব যায় মানুহক বচাব যায় ষ্টাৰিং কাটওঁতে মানে এইটো দোকান আৰু গাত আৰু এখন বাইকটো মতিয়াই লৈ গৈছে এনেকুৱা বুলি গম পাওঁ তো মই মানে আমাৰ জিলা প্ৰশাসনক মই ক'ব বিচাৰোঁ স্পীড ব্ৰেকাৰটো প্ৰয়োজন আছে স্পীড ব্ৰেকাৰটো কৰিব লাগে স্পীড ব্ৰেকাৰ থাকিলে আমাৰ এনেকৈ এক্সিডেণ্টবোৰ কম হয় ভূটানৰ গাড়ী আহি মই দোকানখনত ভাঙি দিলে ধন্য মানুহ আমি 3জনমান আছিলোঁ ইয়াতে
যেন তেন বাঁচিলো মই তো পলালো এফালে আহি পেলাই মোৰ দোকান চোকান পুৰা একদম শেষ কৰি আহি গোটামান গাড়ী আহি ইমান স্পীড আহিছে গাড়ী মই গোটাই একোৱে নাই ভাঙি চব শেষ কৰিছোঁ মাল মেটেল যি আছে আলমাৰী মিঠাই চিঠাই আছে সব এইবিলাক গোটাই শেষ কৰিছোঁ আৰু আৰু এই আলমাৰী দোকান ভাঙি আছে ঠেলা গাড়ী এটা গোটাই এইটো ভাঙি গোটাই পুৰা একো নাই সব বুঢ়া হৈ গৈছে বাইক দুটা আছিল তাতে দুটা বাইকো ঘূৰাই তলত পৰি আছে বাইক আছে পুৰা একদম পুৰা ঘূৰা হৈ গৈছে বাইক মইতো প্ৰাণ পলালো আৰু যান প্ৰাণ এতিয়া কি আহ্বান প্ৰশাসন আহিব বুলি কৈছে অকণ কি কৰে এতিয়া বেছি মানুহ এতিয়া বস্তুবিলাক দিবাই লাগব এতিয়া আৰু কি কৰি খাম নহয় দ্বিতীয় জন্ম পালোঁ আৰু মই মৰি গৈছিলোঁ আৰু দেখা পালে মই পলালো আৰু যান প্ৰাণ